নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আছামিজ লেংগুৱেজৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো এই ভিডিঅ'টোত আমি অসমীয়া ব্যাকৰণৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন চাম, সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু যিহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে, সকলোৱে ডেটটো গম পাইছে চাগে। তো এতিয়াৰ পৰা আপোনালোকে আৰু বেছি সময় নাই যিহেতু, তো এতিয়াৰ পৰা ডেইলি আপোনালোকে সিলেবাস মতে ভালদৰে পঢ়ি থাকক, ঠিক আছে। আৰু যদি আপোনালোকে আমাৰ পৰা গোটেই সিলেবাসৰ ইম্পৰ্টেণ্ট নোটছবিলাক ল'ব বিচাৰে, ঠিক আছে, ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি ল'ব বিচাৰে, তেনেহ'লে আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965। এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল মাত্ৰ 99 টকা পে' কৰি দিলে আমি আপোনালোকক সম্পূৰ্ণ ছাবজেক্টৰ সম্পূৰ্ণ সিলেবাসৰ নোটছবিলাক পিডিএফবিলাক দি দিম, ঠিক আছে। এইটো আমি 199 টকা ৰাখিছিলোঁ, তো এতিয়া কেৱল মাত্ৰ আপোনালোকে 99 টকাত গোটেইখিনিয়ে ছাবজেক্টৰ পিডিএফ পাই যাবগৈ। তো যিমান সোনকালে পাৰে আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি আপোনালোকে নোটছখিনি লৈ ল'ব আৰু ভালদৰে পঢ়ি থাকিব। তো বলক দেৰি নকৰোঁ কুৱেশ্যনখিনি চাওঁ এতিয়া। আৰু এই কুৱেশ্যনখিনি কেৱল মাত্ৰ আছামিজ লেংগুৱেজৰ হয়, অৰ্থাৎ যিসকলৰ ইংলিছ লেংগুৱেজৰ আছে বা যিসকলে ইংলিছ লেংগুৱেজ চিলেক্ট কৰিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো নহয়, তো তেওঁলোকে নাচালেও ভিডিঅ'টো হ'ব। সো এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাওঁ। কি দিছে? সন্মিলন বা সন্মিলনৰ সন্ধি ভাঙিলে তলৰ কোনটো ৰূপ পোৱা যায়? ঠিক আছে, সন্মিলন বা সন্মিলনৰ যদি আমি সন্ধিটো ভাঙো এটাই হয়, তো সেইটো কোনটো ৰূপ পোৱা যাব? তো অপশ্যন এটো হ'ব নে বিটো হ'ব নে চিটো হ'ব নে ডিটো হ'ব? তো ইয়াৰে ভিতৰতে অপশ্যন ডিটো হ'ব, সমযোগ মিলন হ'ব, ঠিক আছে। সমযোগ মিলন, তেতিয়া কি হ'বগৈ? সন্মিলন বা সন্মিলন একেটাই হয়। চ' এইটো ভালদৰে মন কৰিব। নেক্সট কুৱেশ্যন, উত্থাপনৰ সন্ধি ভাঙিলে তলৰ কোনটো ৰূপ পোৱা যায়? ঠিক আছে, উত্থাপনৰ যদি আমি সন্ধি ভাঙো তেতিয়া কি হ'ব? উপযোগ স্থাপন হ'ব নে উদ্যোগ স্থাপন হ'ব নে উদ্যোগ স্থাপন হ'ব নে উদ্যোগ স্থাপন হ'ব? চ' এইটো কোনটো হ'ব? তো ইয়াৰে ভিতৰত অপশ্যন ডিটো হ'ব, ঠিক আছে, উদ্যোগ স্থাপন। তো এইটো কি হ'বগৈ? উত্থাপন। নেক্সট কুৱেশ্যনটো চাওক, অনুযোগ অয়, ঠিক আছে, অনুযোগ অয় যদি আমি সন্ধিটো কৰোঁ, তো ইয়াতে আমাক সন্ধিটো ভাঙি দিছে অনুযোগ অয়, তো এইটো কি হ'বগৈ? অন্যয় হ'ব নে অনুনয় হ'ব নে অন্যয় হ'ব নে অনুন্নয় হ'ব? চ' এইটো অপশ্যন এইটো হ'ব অন্যয়, ঠিক আছে, অন্যয় এনেকুৱা হ'ব। নেক্সট কুৱেশ্যন, শয়ন শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে? ঠিক আছে, শয়ন শব্দ যিটো দিয়া আছে আমাক, তাৰ যদি আমি সন্ধিটো ভাঙো তেতিয়া কোনটো ৰূপ পোৱা যাব? চ' ভালদৰে অপশ্যনকেইটা পঢ়ি চাওক। তো ইয়াৰে ভিতৰত অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, হে যোগ অন, ঠিক আছে, হে যোগ অন যদি আমি কৰোঁ তেতিয়া কি হ'বগৈ? শয়ন। নেক্সট কুৱেশ্যন, তলৰ কোনটো শুদ্ধ হয়? ঠিক আছে, তলৰ কোনটো শুদ্ধ? তো ইয়াতে কি হয়, কোনটো শুদ্ধ যদি আমি এতিয়া যিহেতু বাচিব দিছে, তো ইয়াতে চাওক, পযোগ বিত্ৰ মানে পবিত্ৰ হ'ব এনেকৈ, নে পুযোগ ইত্ৰ হ'ব নে পযোগ বিত্ৰ হ'ব নে পুযোগ উইত্ৰ হ'ব? চ' পবিত্ৰটোক যদি আমি ভাঙো তেতিয়াহ'লে কোনটো ইয়াতে শুদ্ধ হ'বগৈ? চ' এইটো হ'ব অপশ্যন বি, পুযোগ ইত্ৰ, তেতিয়া এইটো কি হ'বগৈ? পবিত্ৰ। নেক্সট কুৱেশ্যন, দুই বা ততোধিক পদ বা পদ থকা বাক্য বা বাক্যাংশ লগ লাগি একপদ হ'লে কি হয়? ঠিক আছে, কি কৈছে চাওক, দুই বা ততোধিক পদ বা তেনেকুৱা পদ থকা বাক্য বা বাক্যাংশ লগ লাগি যদি এটা পদ হয় তেতিয়া তাক কি বুলি কয়? তেতিয়া তাক কয় অপশ্যন বি, সমাস বুলি কোৱা হয়, ঠিক আছে। কি বুলি কয়? সমাস বুলি কয়। নেক্সট কুৱেশ্যন, কি কৈছে? দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাক কি সমাস বোলে? ঠিক আছে, দুটা সংজ্ঞা শব্দ লগ হৈ যিটো সমাস হয় বা যিটো সমাস বনে সেইটো কি বুলি কয়? তো এইটো হৈ যাবগৈ অপশ্যন ডি, দ্বন্দ্ব সমাস বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বচন কেই প্ৰকাৰৰ? অসমীয়া ভাষাত বচন কেই প্ৰকাৰৰ? তো আপোনালোকে কোনোবাই জানিলে ইয়াৰ আনচাৰটো কমেণ্ট কৰিব পাৰে, ঠিক আছে। বচন কেই প্ৰকাৰৰ হয়? চ' ইয়াৰে ভিতৰতে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ, 2 প্ৰকাৰৰ হয়। মানে আমি জানো বচন কেই প্ৰকাৰ? 2 প্ৰকাৰ, এটা হৈছে একবচন আৰু এটা হৈছে বহু বচন। নেক্সট কুৱেশ্যন, যি সমাসত সমস্ত পদে ব্যাপ্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন বিশেষ অৰ্থ বুজায় তাক কি সমাস বোলে? ঠিক আছে, যি সমাসত সমস্ত পদে ব্যাপ্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন বিশেষ অৰ্থ বুজায় তাক কি সমাস বুলি কয়? তো এইটো হ'বগৈ অপশ্যন এ, বহুব্ৰীহি সমাস বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো বহুব্ৰীহি সমাসৰ উদাহৰণ?
ঠিক আছে তলৰ কোনটো বহুব্ৰীহি সমাসৰ উদাহৰণ তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাবগে অপচন বি চক্ৰ আছে পানীত যাৰ চক্ৰপানী ঠিক আছে চক্ৰ আছে পানীত যাৰ চক্ৰপানী এইটো কি বুজাব বহুব্ৰীহি সমাসৰ উদাহৰণ হয় তো চক্ৰপানীয়ে কি বুজায় যাৰ হাতত চক্ৰ থাকে ঠিক আছে চক্ৰ যাৰ হাতত থাকে পানী মানে হৈছে হাত যাৰ হাতত চক্ৰ থাকে তেওঁক বুজায় অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক বুজায় নেক্সট কোৱেশ্চন তলৰ কোনটো কৰ্মধাৰয় সমাসৰ উদাহৰণ ঠিক আছে তলৰ কোনটো কৰ্মধাৰয় সমাসৰ উদাহৰণ হয় কোনটো হ'ব অপচন এ নে বি নে সি নে ডি টো হ'ব তো এইটো হৈ যাব অপচন এ উৰা যি জাহাজ উৰাজাহাজ ঠিক আছে উৰা যি জাহাজ উৰাজাহাজ এইটো হৈছে কৰ্মধাৰয় সমাসৰ উদাহৰণ নেক্সট কোৱেশ্চন তলৰ কোনটো তৎপুৰুষ সমাসৰ উদাহৰণ ঠিক আছে তৎপুৰুষ সমাসৰ উদাহৰণ কোনটো হয় তো এইটো হৈ যাবগে অপচন ডি হাতেৰে সজা হাতে সজা ঠিক আছে হাতেৰে সজা সমান হাতে সজা এইটো হৈছেগে তৎপুৰুষ সমাসৰ উদাহৰণ নেক্সট কোৱেশ্চন তলৰ কোনটো উপপদ সমাসৰ উদাহৰণ ঠিক আছে তলৰ কোনটো উপপদ সমাসৰ উদাহৰণ হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জলত চৰে যি সমান জলচৰ ঠিক আছে জলত চৰে যি সমান জলচৰ এইটো হৈছে উপপদ সমাসৰ উদাহৰণ নেক্সট কোৱেশ্চন তলৰ কোনটো দ্বিগু সমাসৰ উদাহৰণ এতিয়া দ্বিগু সমাসৰ উদাহৰণ কোনটো হয় আমাক সুধিছে সো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি সাত পুৰুষৰ সমাহাৰ সাত পুৰুষ এটো কি বুলি সমাস বুলি কোৱা হয় দ্বিগু সমাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন জি দ্বন্দ্ব সমাসত ব্যপ্ত পদবোৰৰ প্ৰথমটোহে বচনযুক্ত হৈ ব্যৱহাৰ কৰা হয় বাকিবোৰ লোপ পায় তাক কি সমাস বুলি কোৱা হয় ঠিক আছে কোৱেশ্চনটো ভালকে পঢ়ি যাব যে যিবোৰ দ্বন্দ্ব সমাসত ব্যপ্ত পদবোৰৰ প্ৰথমটোহে বচন হৈ ব্যৱহাৰ হয় বাকি যিবিলাক থাকে সেইবিলাক লোপ পায় তেতিয়া তাক কি সমাস বুলি কোৱা হ'ব তো এইটো হৈ যাবগে অপচন ঠিক আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ একশেষ দ্বন্দ্ব সমাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন যি দ্বন্দ্ব সমাসত সমস্যামান পদবোৰৰ অৰ্থ একেই থাকে তাক কি সমাস বোলে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন এ ইতৰেতৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যাপ্ত পদৰ অৰ্থৰ উপৰি অন্য অৰ্থ প্ৰকাশ কৰে তাক কি সমাস বুলি কোৱা হয় তো এইটো হ'ব অপচন বি সমাসাৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন হৰি আৰু হৰ সমান হৰিহৰ পাণ আৰু তামোল পাণ তামোল আদি তলৰ কোনবিধ সমাসৰ উদাহৰণ হয় ঠিক আছে কোনবিধ সমাসৰ অন্তৰ্গত হয় এই দুটা হৰি আৰু হৰ সমান হৰিহৰ আৰু পাণ আৰু তামোলটোক পাণ তামোল বুলি যিটো কয় সো এইটো কোনটো সমাসৰ অন্তৰত পৰিব এটো হ'ব অপচন এ ইতৰেতৰ দ্বন্দ্ব সমাসৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চন মাহী পেহী আৰু খুৰী আহিছিল মাহীহত আহিছিল তলৰ কোনবিধ সমাসৰ অন্তৰ্গত হয় তো মাহী পেহী আৰু খুৰী আহিছিল এই তিনিওটাকে মিলাই পিনে যেতিয়া মাহীহত আহিছিল বুলি কোৱা হয় অকল তেতিয়া হেতু কি সমাস হয় তেনেকুৱা ধৰণৰ বাক্যত কি তেনেকুৱা ধৰণৰ সমাসটো কি সমাস বুলি কয় সো এইটো হ'বগে অপচন সি একশেষ দ্বন্দ্ব সমাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন সুকীয়া অৰ্থযুক্ত যিবোৰ সৰু সৰু প্ৰাকৃতি বা হৰ্গ যোগ হৈ বাক্যত পদৰ স্থান নিৰ্ণয় কৰে সেই প্ৰাকৃতিবোৰকে কি বোলে ঠিক আছে সেই প্ৰাকৃতিবোৰক কি বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি বিভক্তি বুলি কোৱা হয় নেক্সট কোৱেশ্চন তলৰ শব্দবোৰৰ পুলিংগ কোনটো এতিয়া তলত চাৰিটা শব্দ দি আছে ইয়াৰ ভিতৰতে তিনিটা কি হয় স্ত্ৰীলিংগ হয় এটাই পুলিংগ আছে এটো কোনটো হয় আমাক সুধিছে তো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো অপচন ডি ৰান্ধনী ঠিক আছে ৰান্ধনীটো কি হয় পুলিংগ হয় বাকি তিনিটা কি হয় স্ত্ৰীলিংগ ভেলেঙি নাচনী আৰু এটো দুটা নাচনী হল তো এইকিটা কি হয় স্ত্ৰীলিংগ হয় কিন্তু ৰান্ধনীটো কি হয় পুলিংগ হয় নেক্সট কোৱেশ্চন ভেলেঙি শব্দৰ পুলিংগ কি হয় ঠিক আছে আমি মাত্ৰ পালো ভেলেঙিটো স্ত্ৰীলিংগ হয় তো ভেলেঙিৰ পুলিংগটো কি হ'ব সুধিছে তো এটো মনত ৰাখি থব এটো অপচন বি হ'ব হৰ ঠিক আছে ভেলেঙি শব্দৰ পুলিংগটো হৈছে হৰ নেক্সট কোৱেশ্চন তলৰ শব্দবোৰৰ স্ত্ৰীলিংগ কোনটো তো ইয়াতে চাৰিটা দেখিছে মখনা খৰ নাচনী আৰু ৰান্ধনী ইয়াৰ ভিতৰতে এটাহে অকল স্ত্ৰীলিংগ আছে তো এটো কোনটো হ'ব আমি পাই আহিছিলো হয়নে এটো হ'ব অপচন সি নাচনী ঠিক আছে নাচনীটো স্ত্ৰীলিংগ হয় বাকি মখনা খৰ আৰু ৰান্ধনী এই তিনিটা কি হয় পুলিংগ হয় নেক্সট কোৱেশ্চন গুণ বুজোৱা বা আকাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয়
ঠিক আছে গুণ বুজোৱা আকাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয় তো এইটো হৈ যাবগে অপচন এ দীৰ্ঘই প্ৰত্যয় হয় নেক্সট কোৱেশ্চন তলৰ পুলিংগবাচক শব্দ কোনটো তলৰ কেইটাৰ ভিতৰত পুলিংগবাচক শব্দ কোনটো হ'ব বাছিব দিছে তো এইটো হ'বগে অপচন ডি মামা হয়নে এটো আমি সকলো জানো বাকি ৰসকি ননদ আৰু খুৰী এইকেইটা স্ত্ৰীলিংগ হয় বাকি মামাটো হে অকল কি হয় পুলিংগবাচক শব্দ হয় নেক্সট কোৱেশ্চন যি বাক্যত এটা মাথুন কৰ্তা আৰু এটা মাথুন সমাপিকা ক্ৰিয়া থাকে তাক কি বাক্য কোৱা হয় তো সেই বাক্যটো কি বাক্য বুলি কয় এটো অপচন বি সৰল বা সাধাৰণ বাক্য বুলি কোৱা হয় নেক্সট কোৱেশ্চন যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰি এক বা একাধিক অপ্ৰধান বাক্য বা গৌণ বাক্য লগ লাগি থাকে তাক কি বাক্য বুলি কয় তো এটো হৈ যাবগে অপচন এ জটিল বা মিশ্ৰ বাক্য বুলি কোৱা হয় নেক্সট কোৱেশ্চন দুই বা ততোধিক সৰল আৰু মিশ্ৰ অথবা মিশ্ৰ বাক্যক সংযোগ নাইবা পৃথকবোধ অব্যয়ৰ সহায়ত যোগ কৰি এটা দীঘলীয়া বাক্য গঠন কৰিলে তাক কি বাক্য বুলি কোৱা হয় তো তাক কি বাক্য বুলি কোৱা হয় সো এটো হ'ব অপচন সি যৌগিক বাক্য বুলি কোৱা হয় নেক্সট কোৱেশ্চন মানুহ গৰু হাতী সাপ আদি কোনবিধ লিংগৰ অন্তৰ্গত হয় ঠিক আছে মানুহ গৰু হাতী সাপ এটো কোনটো লিংগৰ অন্তৰ্গত হ'ব তো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি উভয় লিংগৰ অন্তৰ্গত হয় কাৰণ মানুহ বুলি ক'লে আমি স্ত্ৰীলিংগ বুজাও পুলিংগ বুজাও অকল গৰু বুলি ক'লে তাতে মানে গাই গৰু আহে বলদ গৰু আহে হাতী বুলি ক'লে মতা হাতী মাইকী হাতী দুইটা আহে হাপ বুলি ক'লেও মতা হাপ মাইকী হাপ তেনেকুৱা দুইটাই সোমাই থাকে সো তাৰ কাৰণে এটো উভয় লিংগ হ'ব নেক্সট কোৱেশ্চন শিল কলম নদী পাহাৰ তৰা আম কল ফল ফুল গছ শিপা আদি কোনবিধ লিংগৰ অন্তৰ্গত হয় সো এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে এইবিলাক কোনটো লিংগৰ অন্তৰ্গত হ'ব এটো হ'ব অপচন ডি ক্লিব লিংগৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চন ভাষা একোটাৰ বা মূলৰ হৈতে যিবোৰ হৰ্গ লগ লাগি অইন কিছুমান নতুন নতুন শব্দৰ সাধনা কৰে সেইবোৰ হৰ্গকে কি বুলি কোৱা হয় ঠিক আছে সেইবোৰ হৰ্গকে কি বুলি কোৱা হয় তো এটো হৈ যাব অপচন ডি প্ৰত্যয় বুলি কোৱা হয় নেক্সট কোৱেশ্চন যিবোৰ প্ৰত্যয় বিভিন্ন ধাতুৰ পিছত যোগ হৈ নতুন নতুন শব্দ সাধন কৰে সেইবোৰ প্ৰত্যয় কি বুলি কয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কৃত প্ৰত্যয় বুলি কোৱা হয় নেক্সট কোৱেশ্চন বিশেষ্য বা বিশেষণ আদি শব্দৰ পাছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন নতুন শব্দৰ সাধনা কৰে সেইবোৰ প্ৰত্যয় কি বুলি কোৱা হয় তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় নেক্সট কোৱেশ্চন তলৰ কোনটো তদ্ধিত প্ৰত্যয় নহয় তলৰ কোনটো তদ্ধিত প্ৰত্যয় নহয় আমাক সুধিছে তো ইয়াৰে ভিতৰত অপচন কেইটা যদি আমি পঢ়ি চাও অপচন সি টো হ'ব শুদ্ধ উত্তৰ জুঙাল সমান জুং যোগ আল এটো তদ্ধিত প্ৰত্যয় নহয় তো বন্ধুসকল আজি ভিডিঅ'ত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো তো বন্ধুসকল আজি ভিডিঅ'টোত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকৰ ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ কিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ পিডিএফ নোটছ কিনি লাগে তো কেৱল 99 টকা পে কৰিলে আপোনালোকক আমি সম্পূৰ্ণ সিলেবাসৰ নোটছ কিনি বা পিডিএফ কিনি দি দিম আসামিজ মিডিয়ামত লাগিলে আসামিজত বা ইংৰাজীত লাগিলে কাবাক ইংৰাজীত আমি পঠাই দিম তো যিমান সোনকালে পাৰে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব নম্বৰটো আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ